সাংবাদিক বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে অৱগত যে নেপকোৱে যেতিয়া পানী এৰিলে আমাৰ এই যিটো মথাউৰি 1979 চনত বনোৱা হৈছিলে এই মথাউৰিটো ভাঙি যায় আৰু আমতলা নগৰ এই গাঁৱৰ বহুত ৰাইজ ক্ষতিগ্ৰস্ত হয় গম পোৱাৰ লগে লগে মই মন্ত্ৰী ৰনোজ পেগুকো পঠিয়াইছিলো বিধায়ক মানৱ ডেকাও আহিছিলে আৰু আজি মই কেশৱ মহন্ত পীযুষ হাজৰিকা আমি সকলো ইয়াতে আহিলো গোটেই কথাখিনি অধ্যয়ন কৰিলো ইয়াত এটা জান আছে অকনমান যদি জানটোলৈকে আমি পানীখিনি পঠিয়াই দিব পাৰো মানুহখিনি ইমিডিয়েটলি ৰিলিফ হয়তো পাব মই চেষ্টা কৰিম আৰু অহা কালি পৰহিৰ পৰা আমি এই মথাউৰিটো নতুনকৈ সংযোগ কৰাৰ কাম আৰম্ভ কৰিম ঠিক বানপানী হৈ যোৱাৰ পিছত সেপ্টেম্বৰত স্থায়ীভাৱে এই মথাউৰিটো নিৰ্মাণৰ কাম হাতত ল'ম হয় সবখিনি সুবিধা আমি কৰি দিম কিতাপৰ পৰা ফিচাৰীৰ পৰা পশু পক্ষীৰ পৰা ঘৰলৈকে যিমানখিনি পাৰো আমি ৰাইজক সহায় কৰিম অলপ আগতে মই এয়াৰপোৰ্টত নেপকোৰ অফিচাৰখিনিৰ লগতো কথা পাতিছো আৰু তেওঁলোকক মই অলপ বেয়াকৈয়ে কৈছো গোটেই বিষয়টোত আমি এটা তদন্ত কৰিম যদি নেপকোৰ দোষ আছে তেতিয়াহ'লে নেপকোকো আমি জবাবদিহি কৰিম সকলোকে সহায় কৰিম যিমানখিনি মানুহৰ ক্ষতি হৈছে এইখিনি আমাৰ খিলঞ্জীয়া থলুৱা মানুহ গতিকে যিমানৰ ক্ষতি হৈছে সকলোকে সহায় কৰিম আপোনালোকে এইটোৱে বুজক যে মই লগে লগে ইয়াতে আহি গৈছো কিহৰ কাৰণে যে মোৰ নিজৰ এটা মনত টিভিত দেখিয়ে মোৰ বেয়া লাগিছে মই লগে লগে ৰাইজৰ মাজত আহিছো 3-4 জনকৈ আমি মন্ত্ৰীৰ লগত আহিছো গতিকে আমি দুখীয়া মানুহখিনিক সহায় কৰাটো আমাৰ দায়িত্ব আৰু আমি সহায় কৰিম অবৈধ খনন চলি আছে যি কাৰণে পানী এতিয়া লগে লগে নদীপুৰা সংকিত হ'ব লগা হয় খনন কাৰ্য সেইটো কথা মোক কোনেও কোৱা নাছিল আপুনি আজি কৈছে মই ডিচিক চাব কম যোৱাবাৰ আহোঁতে দলং আহোঁতে মোক ক'লে হয়তো মই ইমান দিন চাব পাৰিলোহেঁতেন এতিয়া আপোনালোকে কৈছে যেতিয়া মই নিশ্চয় এইটোতো চকু দিম পূৰ্বতে নেপকোৰ লগত এই সংকাটত আলোচনা হৈছিলে নেকি নেপকোৰ লগত কথাটো কি যদি নেপকো নাথাকেও পানীখিনিতো পাহাৰৰ নামি আহিব কিন্তু নেপকো থকাৰ কাৰণে এটা পৰ্যায়লৈকে পানীটো তেওঁলোকে ৰিজাৰ্ভত ৰাখে আজি মই তেওঁলোকক সেইটোৱে কৈছো যে ৰিজাৰ্ভটো বহুত ডাঙৰ হ'ব দি একেলগে যদি এৰি দিয়ে সেইটো এটা ডাঙৰ জলবোমা টাইপ হৈ যায় এই বিষয়টো তেওঁলোকৰ লগত আৰু অলপ সিৰিয়াসলি পাতিম 2017-18 এনেকুৱা হওঁতে মই নিজে আহিছিলো নেপকোটো গৈছিলো যোৱা কেইবছৰমান ভালে আছিলে এইবাৰ আকৌ এটা পৰিৱেশ হ'ল আমি আলোচনা কৰি তাৰ সমাধান এটা উলিয়াব যত্ন কৰিম হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ